আঁকি গৈছে সো দিস ইজ আ আর্ট গোটেই সায়েন্সটো ক'বলৈ গ'লে আৰ্টে হয় আমি আৰ্ট সায়েন্স ভাগ কৰিছো কিন্তু কথা ক'বলৈ গ'লে এটাই বস্তু এই হিউম্যান সায়েন্সটো এটা আৰ্টে হয় কাৰ্ডিওভাস্কুলাৰ ডিজিজ হৃদৰোগ আমি কেনেকৈ প্ৰতিৰোধ কৰিব লাগে আৰু কি সিম্পটমছ হ'ব পাৰে আৰু কি সিম্পটমছ হলে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ক্যান্সাৰ গমেই পাই নামটোই মানুহক ভয় খাই দিয়ে কৰ্কট ৰোগ বুলি ক'লে মানুহে ভয় খাই যায় তাৰে কিছুমান সিম্পটমছ থাকে সাৰে জনালে কেতিয়াবা খাদ্যনলীত মানে আমি কিবা খাদ্য খালে বুকুত লাগি ধৰা যেন লাগে বহু দিনৰ পৰা কাহ হৈ আছে মুখৰ ভিতৰত কিবা ঘা জাতীয় বস্তু হৈছে যেটো পৰা মানে ব্লিডিং হয় তেজো ওলাই সো এনেকুৱা কিছুমান সিম্পটমছ আছে যিবোৰ সিম্পটমছ আমি দেখিলে গম পালে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত আজি বহুত আমি আমাৰ লাইফষ্টাইলটো মেইনটেইন কৰি চলিছো কাৰণে বহু বস্তু আমাৰ আজি এলিমিনেশনৰ ফালে যেনেকৈ টিবি এটা এলিমিনেশনৰ ফালে সম্পূৰ্ণ এলিমিনেট হোৱা নাই কিন্তু এলিমিনেশনৰ ফালে আজি জ্বৰ বেছি দিন থাকিলে আমি মেলেৰিয়া বুলি ভাবি টেষ্ট কৰাব যাওঁ ভাবো এইটো টাইফয়েড বুলি ভাবি টেষ্ট কৰাব যাওঁ কিয় কাৰণ আমাৰ মাজত এটা সজাগতা আহিছে হেতু কাৰণে এইবোৰ বেমাৰ আজি এলিমিনেশনৰ ফালে বেছি সময় নলওঁ সাৰে ইতিমধ্যে গোটেইখিনি বস্তু জনালে সো প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ আমি সদায় কওঁ আৰু এইটো যদি আমি মানি চলো তে ডেফিনেটলি আমি এনেকুৱা কিছুমান ভয়াবহ বেমাৰ আমি সদায় প্ৰতিৰোধ কৰি চলিবলৈ পাৰিম ধন্যবাদ আকৌ এবাৰ সকলোলৈ আৰু সাৰলৈ অশেষ ধন্যবাদ আগৰ তুলনাত বহুত হ্ৰাস পোৱা দেখা গৈছে আৰু মানসিক অস্থিৰতাও দেখা পোৱা গৈছে এই সকলোবিলাক সমগ্ৰ বিষয় সামৰি আজি এনি ফোকাছৰ উদ্যোগত অনুষ্ঠিত হৈছে হেল্থ এণ্ড ৱেলনেছ কনক্লেভ এই কনক্লেভত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বহু কেইজন বিষয়াৰ লগতে চিকিৎসকে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখা পাইছে এতিয়া এখন সেশন চলি আছে আৰু ইয়াৰ পৰৱৰ্তী সময়তো বিভিন্ন সেশন অনুষ্ঠিত হ'ব তাৰ সমান্তৰালভাৱে এখন এক্সিবিশনো অনুষ্ঠিত হৈছে তেওঁলোকৰ স্বাস্থ্যৰ সজাগতাৰ বাবে বিভিন্ন তেওঁলোকৰ লিফলেট বা ফ্লেগ বা তেনেকুৱা ধৰণৰ যি এখন ষ্টলৰ আৰম্ভণি কৰিছে হয় এতিয়া ইয়াতে NHMৰ ছাৰ ডক্টৰ মনোজ চৌধুৰী ছাৰ আহিব আৰু নেমকেয়াৰৰ ছাৰো অহাৰ কথা কৈ আছে আহি আছে তেওঁলোক আৰু বাকী GMCHৰ সহকাৰী অধ্যাপক বিৰুল ইছলাম ছাৰ আছে তেখেতে বক্তব্য ৰাখি আছে আৰু ডক্টৰ গীতাৰ্থ ৰয় মেধি ছাৰো বক্তব্য ৰাখি আছে আৰু বিভিন্ন ডাইটিচিয়ানৰ পৰা আদি কৰি বিভিন্নজন চিকিৎসকে অংশগ্ৰহণ কৰিছে ফুড ছেফটিৰ মানুহ আছে আয়ুষ মিছনৰ মানুহ আছে মানে সমগ্ৰ হেল্থ ছেক্টৰটোৰে মানুহ ইয়াতে ইনভলভ হৈ আছে আৰু বিশেষকৈ আমাৰ সাংবাদিক সকলো আহিছে জ্যেষ্ঠ সাংবাদিকসকলো তেওঁলোকে যাতে স্বাস্থ্যটো সকলোকে লাগে আচলতে স্বাস্থ্য পৰম ধন বুলি কোৱা হয় স্বাস্থ্য নাথাকিলে একো নাই যিমান মানে মানুহে কৰ্ম কৰে স্বাস্থ্যটোৱে মেইন গতিকে সেই স্বাস্থ্যটোৰ গুৰুত্ব বুজিয়ে এই কনক্লেভখন আৰম্ভণি হৈছে আৰু এই কনক্লেভখনৰ জৰিয়তে আশা কৰিছো এটা নতুন দিগন্তৰ সূচনা হ'ব আৰু আমি যিটো ৰিপৰ্ট প্ৰস্তুত হ'ব সেই ৰিপৰ্টটো আমি ভাবিছো এটা ভালকে চৰকাৰলৈ আমি লিখি পঠিয়াম যাতে তেওঁলোকে কিবা পলিচি মেকিঙত অলপ সহায় কৰে লাইফষ্টাইল ডিজিজ যিটো আমি নন কমিউনিকেবল ডিজিজ বুলি কওঁ তাৰ ওপৰত আজি অলপ আলোচনা পাঠ হ'ল মই ৰিচোৰ্চ পাৰ্চন হিচাপে আহিছিলোঁ আৰু আমাৰ মেইনলি আমি এইখিনি কথাৰ ওপৰত গুৰুত্ব দিছোঁ যে আমি লাইফষ্টাইল ডিজিজ বুলি ক'লে আমি কি বুজি পাওঁ মানুহৰ সচৰাচৰ খুব আইডিয়াছবোৰ নাথাকে যে যিবোৰ আমি বেমাৰবোৰ আমি বুজোঁ যে এইখিনি বেমাৰ আমাৰ নিজৰ জীৱনৰ কি ধৰণে আমি জীয়াই থাকোঁ কি খাদ্য আমি খাই আছোঁ সেইবোৰৰ ওপৰত ইমান নিৰ্ভৰ কৰে বিশেষকৈ লাইফষ্টাইল ডিজিজ বুলি ক'লে আচলতে নন কমিউনিকেবল ডিজিজখিনিয়ে বুজায় যিখিনি আমি প্ৰেছাৰ ডায়েবেটিছ অবেচিটি আমি শকত যিটো আমি কওঁ তাৰপিছত হাইপাৰটেনশ্যন ডায়েবেটিছৰ পৰা আকৌ যিখিনি কিডনী ডিজিজ হাৰ্ট ডিজিজ এই গোটেইখিনি বস্তু লাইফষ্টাইল ডিজিজৰ ওপৰতে পৰে কেঞ্চাৰো আহিছে আৰু মেণ্টেল হেল্থ এই গোটেইকেইটা মিলি পেলাই আমি লাইফষ্টাইল ডিজিজ বুলি কওঁ আৰু এই বেমাৰখিনি ইনফেক্ট এট প্ৰেজেণ্ট যিটো প্ৰিভেলেঞ্চ বহুতখিনি বাঢ়িছে আগৰ তুলনাত আমি যদি ভাৰতবৰ্ষৰ ষ্টেটিষ্টিক্সটো চাওঁ আমি 2070 চনত মাত্ৰ 2% আছিলে কিন্তু আজিৰ ডেটত 2022 চনৰ সমীক্ষাই দেখুৱাইছে যে প্ৰিভেলেঞ্চ অলমষ্ট 20% বাঢ়িছে